অসমৰ শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই আপোনালোকৰ মন্তব্যসমূহ দিবলৈ একেবাৰে নাপাহৰিব। মন্তব্যসমূহৰ আচলতে বহু বেছি গুৰুত্ব আছে। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে এই যিটো বাতৰি সকলোৱে গম পায়, সকলো যাতে সজাগ হয়। লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আমি আগৰ পৰাই কৈ আহিছিলোঁ যে এইবাৰ যি বহিৰাজ্যৰ পৰা ধনৰ বিনিময়ত দুৰ্নীতি কৰি আচলতে বহু প্ৰাৰ্থীয়ে চাৰ্টিফিকেট লৈ অহা খবৰ ইতিমধ্যে DWE বা অসমৰ শিক্ষা ব্যৱস্থাই গম পাইছে, শিক্ষা বিভাগে গম পাইছে। সেয়া আপোনালোকক আমি আগৰ ভিডিঅ'ত আপডেট দিছিলোঁ যে এইবাৰ ভেৰিফিকেশ্যনত ষ্ট্ৰিক হ'ব, সেয়া আমি কৈ আহিছিলোঁ। অন্ততঃ শিক্ষক নিযুক্তিৰ সৈতে জড়িত যদি এনেকুৱা চাৰ্টিফিকেট পায়, বহিৰাজ্যৰ পৰা কিনি অনা বুলি এক প্ৰকাৰ ক'ব পাৰি। গতিকে শিক্ষা বিভাগ বা DWE ষ্ট্ৰিক হ'ব বুলি আমি কৈ আহিছিলোঁ, বিশেষকৈ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত। গতিকে এনেকুৱা এটা বাতৰি আজি অসমৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈছে। ভিডিঅ'টো আপোনালোকে যদিহে চায় তেতিয়াহ'লে দেখিব যে সম্পূৰ্ণ তামিলনাডুৰ পৰা 90% লৈ ধনৰ বিনিময়ত 90% লৈ এখন চাৰ্টিফিকেট ভাইৰেল হৈছে সামাজিক মাধ্যমত। নিউজ লাইভে সেই বাতৰিটো সবিস্তাৰে প্ৰকাশ কৰিছে। আপোনালোকক সেই বাতৰিটো দেখাব বিচাৰিছোঁ। তাৰপিছত আপোনালোকৰ মন্তব্যসমূহ দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে বাতৰিটো চাওক আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, যাতে এইবাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যদিহে কোনোবাই এনেকুৱা পন্থা অৱলম্বন কৰিছে, তেওঁলোকে পৰাপক্ষত আঁতৰি থাকিলে ভাল হয়। আমি কাকো আচলতে পৰামৰ্শ নিদিওঁ। ভাল বেয়া দিশটো বিচাৰ কৰা সকলোৱে নিজৰ আচলতে অনুভৱসমূহ আছে, গতিকে আমি কোৱাৰ প্ৰয়োজন নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। চাৰ্টিফিকেট অনাটো বা এখন মাৰ্কশ্বিট লৈ অহাটো ইমান সম্ভৱ কথা বুলি আমি ভাবিব নোৱাৰোঁ, কাৰণ এইটো অফলাইন পৰীক্ষা আছিলে, অনলাইন পৰীক্ষাও নহয়। গতিকে সেইকাৰণে আমাৰ সেই সন্দেহটো বুজাৰ কাৰণে আমি গোটেই বিষয়টো ভেৰিফাই কৰিবৰ কাৰণে আচলতে আমি স্থানীয় পুলিচ প্ৰশাসনক আমি জনাইছোঁ বিষয়টো, আৰু আমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনলৈ আমি ইনফৰ্মেশ্যনটো দিছোঁ, যাতে তেওঁৰ হৈ যোৱা যিটো এডমিশ্যন এইটো কেঞ্চেল কৰিব পাৰি। পৰীক্ষা বেয়া হৈছে বুলি মানে গম পায়, তাৰপৰা মই আকৌ এই পেপাৰ ষ্টেটমেণ্টটো পালোঁ যে পাই তাৰপিছত পৰীক্ষাটো দিয়াই দিম এই অনলাইন এই